মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত পঞ্চম শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ তৃতীয় গট মূল্যায়ন বা তৃতীয় মান নিৰূপণৰ যিখন সম্ভাব্য প্ৰশ্ন কাকত এইখন আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে তোমালোকে 1 নম্বৰটো চোৱা, কি কৈছে? চমু উত্তৰ দিয়া। ক নম্বৰ, বৰ্তমান আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন? এইটো আমি সকলোৱে জানো, বৰ্তমান আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। তাৰপিছত খ নম্বৰ, অসমৰ ক'ত মৰাপাট উদ্যোগ আছে? ইয়াৰ উত্তৰ হ'ব যে অসমৰ শিলঘাটত মৰাপাট উদ্যোগ আছে। তাৰপিছত গ নম্বৰ, সমাজৰ শান্তি শৃংখলা ৰক্ষাৰ বাবে কাক নিয়োজিত কৰা হয়? ইয়াৰ উত্তৰ হ'ব সমাজত শান্তি শৃংখলা ৰক্ষাৰ বাবে আৰক্ষী বা পুলিচ নিয়োজিত কৰা হয়। তোমালোকে এনেকৈ লিখিবা। তাৰপিছত ঘ নম্বৰ, মেঘালয়ৰ ৰাজধানী কি? মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। তাৰপিছত ঙ নম্বৰ, ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন? বৰ্তমান ভাৰতৰ ৰাজ্য হৈছে 28খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে 8খন। তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছত 2 নম্বৰ উত্তৰ দিয়া। ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম লিখা। ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখন হৈছে পাকিস্তান, তাৰপিছত আফগানিস্তান, তাৰপিছত চীন, তাৰপিছত ভূটান, তাৰপিছত নেপাল, তাৰপিছত বাংলাদেশ, তাৰপিছত ম্যানমাৰ। তোমালোকে এইবোৰ মনত ৰাখিবা। তাৰপিছত খ নম্বৰ, ভাৰতৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। ভাৰতৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম হ'ল 1 নম্বৰ ৰেল পৰিবহণ, তাৰপিছত 2 নম্বৰ পথ পৰিবহণ, 3 নম্বৰ জল পৰিবহণ, 4 নম্বৰ আকাশী পথ পৰিবহণ আৰু 5 নম্বৰ ৰছী পৰিবহণ। তোমালোকে এইটো এনেকৈ লিখিবা। তাৰপিছত গ নম্বৰ, যিকোনো 5টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। 5টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম হ'ল বিদ্যালয়, তাৰপিছত চিকিৎসালয়, ডাকঘৰ, তাৰপিছত আৰক্ষী চকী, তাৰপিছত বেংক আৰু পঞ্চায়ত। এইবোৰ হৈছে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান। তাৰপিছত ঘ নম্বৰ, উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে উদ্যোগ এটা গঢ়ি উঠিবলৈ আমাক তলত দিয়া কাৰককেইটাৰ প্ৰয়োজন। প্ৰথমে 1 নম্বৰ কেঁচামাল, উদ্যোগ এটা গঢ়ি উঠাৰ বাবে আমাক প্ৰথমে কেঁচামাল লাগিব। যেনেকুৱা চেনী উদ্যোগ গঢ়াৰ কাৰণে আমাক কুঁহিয়াৰ লাগিব। কুঁহিয়াৰ হৈছে কেঁচামাল। তাৰপিছত আমাক কি লাগিব? যাতায়াত পৰিবহণ ব্যৱস্থা, আমাক ৰাস্তা ঘাট লাগিব। তাৰপিছত 3 নম্বৰ বজাৰ, বস্তুবোৰ বিক্ৰী কৰাৰ কাৰণে আমাক কি লাগিব? এখন বজাৰ লাগিব। তাৰপিছত শ্ৰমিক, উদ্যোগত কাম কৰাৰ কাৰণে আমাক শ্ৰমিক লাগিব। তাৰপিছত 5 নম্বৰ হৈছে ভূমি, উদ্যোগটো নিৰ্মাণ কৰাৰ বাবে আমাক কি লাগিব? ভূমি লাগিব। তাৰপিছত হৈছে মেচিন, তাৰপিছত বিদ্যুৎ, মেচিন চলাৰ কাৰণে আমাক কি লাগিব? বিদ্যুৎ। তাৰপিছত আমাক কি লাগিব? মূলধন। মূলধন হৈছে টকা, উদ্যোগ এটা গঢ়াৰ কাৰণে আমাক মূলধন বা টকা লাগিব। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত ঙ নম্বৰ, প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা। প্ৰদূষণ হৈছে 4 প্ৰকাৰৰ। 1 নম্বৰ বায়ু প্ৰদূষণ, 2 নম্বৰ মাটি প্ৰদূষণ, 3 নম্বৰ পানী প্ৰদূষণ আৰু 4 নম্বৰ শব্দ প্ৰদূষণ। তোমালোকে এনেকৈ লিখিবা। তাৰপিছত প্ৰথম 6 নম্বৰ, উদ্যোগ কি? ভাৰতৰ 4টা বৃহৎ উদ্যোগৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে উদ্যোগ হৈছে প্ৰাকৃতিক সম্পদসমূহ যন্ত্ৰৰ সহায়ত বিশেষ পদ্ধতি প্ৰয়োগ কৰি কিছুমান সামগ্ৰী প্ৰস্তুত কৰাকে উদ্যোগ বুলি কোৱা হয়। ভাৰতৰ 4টা বৃহৎ উদ্যোগ হ'ল চাহ উদ্যোগ, তাৰপিছত চেনী উদ্যোগ, তাৰপিছত কাগজ উদ্যোগ, তাৰপিছত বস্ত্ৰ উদ্যোগ, লৌতিখা উদ্যোগ। যিকোনো তোমালোকে 4টা লিখিলে হ'ল। তাৰপিছত 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, ইন্ধন জ্বলালে বায়ুমণ্ডলত ডেক গেছ বাঢ়ি যায়। ইয়াৰ উত্তৰ কি হ'ব? ইন্ধন জ্বলালে বায়ুমণ্ডলত
মানে কাৰ্বন ডাই অক্সাইড গেছ বাঢ়ি যায়। তাৰপিছত খ নম্বৰ কৃষি কৰ্মত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে দেশ সাৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উত্তৰ কি হ'ব? কৃষি কৰ্মত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে মানে জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত গ নম্বৰ কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল দেশ। কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে বাঁহ। তাৰপিছত ঘ নম্বৰ মুম্বাই ভাৰতৰ আধুনিক দেশ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। ইয়াৰ উত্তৰ কি হ'ব? মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। তাৰপিছত ঙ নম্বৰ পশু পক্ষীৰ চিকিৎসাৰ বাবে দেশ আছে। পশু পক্ষীৰ চিকিৎসাৰ বাবে পশু চিকিৎসালয় আছে। তাৰপিছত 4 নম্বৰ হৈছে মিলাই লিখা, মানে এইবোৰ হৈছে মিলামিলি। ক নম্বৰ হৈছে ছিকিম। ছিকিমৰ ৰাজধানী হৈছে গেংটক। তাৰপিছত ঝাৰখণ্ডৰ ৰাজধানী হৈছে কি? ৰাঁচী। তাৰপিছত সাৰ উদ্যোগ ক'ত আছে? নামৰূপত সাৰ উদ্যোগ আছে। তাৰপিছত গেছ প্লাণ্ট আছে কঁঠালগুৰিত। তাৰপিছত হৈছে চেনি ক'ত আছে? চেনি হৈছে কুঁহিয়াৰ, মানে কুঁহিয়াৰৰ পৰা আমি চেনি উৎপাদন কৰোঁ। তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা। তাৰপিছত 5 নম্বৰ চমু টোকা লিখা, যিকোনো দুটা। ক নম্বৰ পৰিৱেশ প্ৰদূষণ। তোমালোকে এইটো এনেকৈ লিখিবা যে বায়ু, পানী আৰু মাটিত যেতিয়া অলাগতিয়াল বস্তু বা পদাৰ্থ কিছুমান মিহলি হৈ পৰে তেতিয়া তাক পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰ চেনি উদ্যোগ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা, চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল কুঁহিয়াৰ। ভাৰতত 200ৰো অধিক চেনি উদ্যোগ আছে। বিহাৰ, উত্তৰ প্ৰদেশ, তাৰপিছত কৰ্ণাটক, তামিলনাডু আদি ৰাজ্যত চেনি উৎপাদন কৰা হয়। তাৰপিছত গ নম্বৰ আত্মসহায়ক গোট। তোমালোকে এইটো এনেকৈ লিখিবা যে গাঁৱৰ মহিলাসকলে মিলি আত্মসহায়ক গোট গঠন কৰে। গাঁৱৰ দুখীয়া পৰিয়ালে এনে গোটৰ পৰা ঋণ ল'ব পাৰে। এই গোটবোৰে বিভিন্ন সামগ্ৰী উৎপাদন কৰি বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে লাভান্বিত হৈছে। তাৰপিছত ঘ নম্বৰ পঞ্চায়তী ৰাজ ব্যৱস্থা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা যে গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহত এক নিজা শাসন ব্যৱস্থাৰ প্ৰচলন কৰিছে। এই ব্যৱস্থাটোকে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে। ইয়াৰ প্ৰধান কাম হৈছে যে গাঁৱৰ ৰাস্তা ঘাট, দলং আদি নিৰ্মাণ কৰা। তাৰপিছত ঙ নম্বৰ ৰেল পৰিবহণ। তোমালোকে এইটো এনেকৈ লিখিবা যে ৰেল পৰিবহণ হৈছে ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিবহণ ব্যৱস্থা। ৰেল পৰিবহণৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ কম খৰচত আৰু কম সময়ত যাতায়াত কৰিব পাৰি আৰু বস্তু অনা নিয়াও কৰিব পাৰি। মানে বৰ্তমান ডিজেলৰ উপৰিও বিদ্যুতৰ সহায়ত ৰেলবোৰ চলে।